ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলো। এটা ফটো আমি লিমিট থাকিব লাগে। যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হলহেঁতেন, আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছো। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী। SITৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ, কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। আপুনি স্যাৰ 10 ছেপ্টেম্বৰ ডেডলাইন দিছিলে, গৌৰৱে আনন্দত আপুনি যে এইটো এটা যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলো।